গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কাব্যশ্ৰী নীলমণি ফুকন। উন্নত চিকিৎসাৰ বাবে নিশা মালিগাঁৱৰ সঞ্জীৱনী হস্পিটেলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনক। বৰ্তমান 4গৰাকী অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছে কাব্যশ্ৰীগৰাকী। বুধবাৰে বিয়লি স্বাস্থ্যৰ অৱনতি ঘটাত মালিগাঁৱৰ সঞ্জীৱনী হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল গোলাপী জামুৰ লগ্নৰ স্ৰষ্টাগৰাকীক। নিশাই সঞ্জীৱনী হস্পিটেলত স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সঞ্জীৱনী হস্পিটেলৰ GMCHৰ 4গৰাকী অভিজ্ঞ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত GMCHত চিকিৎসা কৰাৰ ব্যৱস্থা কৰে। GMCHৰ কাৰ্ডিঅলজি, নিউৰলজি, এনাস্থেচিয়া আৰু মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক আৰু সহযোগী অধ্যাপকৰ 4জনীয়া দলৰ তত্বাৱধানত চিকিৎসা কৰা হৈছে নীলমণি ফুকনক। চিকিৎসা বিশেষজ্ঞৰ দলটোত থকা কাৰ্ডিঅলজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱজ্যোতি ভট্টাচাৰ্য, নিউৰলজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মুনীন গোস্বামী, এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজীৱ গোস্বামী আৰু মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ অঞ্জন জ্যোতি তালুকদাৰ। বৰ্তমান নতুন বিল্ডিঙৰ 5ম মহলাৰ ICUতে চিকিৎসাধীন হৈ আছে কবিগৰাকী। এতিয়া NIV ছাপৰ্টতে আছে, নন ইনভেচিভ ভেণ্টিলেশ্যন ছাপৰ্টতে আছে তেখেত। একেধৰণে আছে, অকণমান অক্সিজেনৰ চিচুৱেশ্যনটো অলপমান ভাল হৈছে বুলি কৈছে। বাকী একেধৰণেই আছে আৰু চেলাইন দি থৈছে আৰু বাকীখিনি গোটেইখিনি ছাপৰ্টত আছে, লাইফ ছাপৰ্টত আছে। আচলতে দেউতাৰ যোৱা কালি পৰহি দুপৰীয়া 2টামান বজাত এনে খাওঁতে হঠাৎ কফে আমনি কৰিলে। মোৰ লগত মোৰ বৌ ডক্টৰ সুৰভি চলিয়া আছিলে আৰু লগে লগে সঞ্জীৱনী ডক্টৰ টীম আহি পেলাই তেওঁ সেইখিনি তাৰ পৰা হেৰি কৰিলে, ভাল হ'ল। তাৰপিছত তেতিয়াই তেওঁ ড্ৰপ কৰিলে আৰু সেইটো সময়ত খুব বেছি ধৰণে BP আৰু পালছ ৰেট বা অক্সিজেন লেভেল খুব কমি গৈছিলে। তাৰপিছত তেওঁলোকে নিউমলাইজ কৰিলে, কৰি পেলাই তেতিয়া ভাল পালে, কিন্তু তেতিয়াই দেউতাৰ ৰেছপণ্ডটো কমি গ'ল। আৰু কালি আগবেলা মই ৰাতিপুৱা পাইছোঁ যে তেতিয়া অকণমান আছিলে, তাৰপিছৰ পৰা তেখেতৰ ৰেছপণ্ডটো কমি গ'ল। তাৰপিছত কালি বিশেষজ্ঞসকলৰ পৰামৰ্শ মতে প্ৰথমতে আমি সঞ্জীৱনীলৈ নিলোঁ। বিশেষজ্ঞ পৰামৰ্শ মতেই কেইবাজন ডক্টৰে চাই আছিলে। তাৰপৰা তাত অসম চৰকাৰৰ বিশেষজ্ঞ ডক্টৰৰ এটা টীম চৰকাৰে পঠিয়ালে। তেওঁলোকৰ পৰামৰ্শ মতে এতিয়া হেৰিলে কালি ৰাতি লৈ অহা হ'ল। এতিয়াও সংকটমুক্ত নহয় কাব্যশ্ৰী নীলমণি ফুকনৰ স্বাস্থ্য। বৰ্তমান NIVত চিকিৎসাধীন হৈ আছে বিশিষ্ট কবিগৰাকী। বুধবাৰৰ তুলনাত আজি কিছু সামান্য উন্নত হৈছে স্বাস্থ্য। নীলমণি ফুকনৰ শৰীৰত যথেষ্টখিনি ইনফেকশ্যন পোৱা গৈছে। চেফটিষ্টক অৱস্থাত চিকিৎসা চলি আছে কবি নীলমণি ফুকনৰ। কবিগৰাকীক সাক্ষাৎ নকৰিবলৈ গুণমুগ্ধসকলক আহ্বান জনাইছে GMCৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যই। আৰু বৰ্তমান এতিয়া NIVত আছে আৰু আপোনালোকেও জানে যে NIVত থাকিলে এইটো যথেষ্ট ক্ৰিটিকেল আৰু তেওঁৰ ইনফেকশ্যনটো বহুত হাই আছে। এতিয়াও যিখিনি আমাৰ পেৰামিটাৰবিলাক এতিয়া আৰম্ভ হৈছে, যোৱাকালিৰ পৰা ৰাতিৰ পৰা সেইটো চিকিৎসা আৰম্ভ হৈছে। নিশ্চয় মানে আমি সকলোৱে কামনা কৰোঁ আমাৰ 90 বৰ্ষীয়ান আমাৰ কবিগৰাকী সুস্থ হৈ উঠক আৰু সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে তেখেতৰ আগুৱাগৰ কাৰণে সকলোৱে কামনা কৰক। আৰু বৰ্তমানে তেওঁৰ অৱস্থাৰ বুজ ল'বলৈ কাৰণে নিশ্চয়কৈ মানুহ আহিব, কিন্তু আহি যাতে কোনো ICUৰ ভিতৰত তেওঁক দেখা কৰিবৰ কাৰণে চেষ্টা নকৰে, কাৰণ তেওঁক দেখা কৰা মানে আকৌ ইনফেকশ্যনৰ হেৰিটো বঢ়াই দিয়া হ'ব আমাৰ কাৰণে। গতিকে আমি আমাৰ চিকিৎসক, আমাৰ নাৰ্ছ আমি ভিতৰত তেওঁৰ কাৰণে ডেডিকেটেডলি আমি দি দিছোঁ। নাৰ্ছ এগৰাকী আছে, ক্লিনাৰ আছে আৰু চিকিৎসকো আছে আমাৰ, তেওঁৰ কাৰণে আছুতীয়াকৈ দিয়া হৈছে। আৰু আমাৰ প্ৰতিটো বিভাগৰে যিখিনি কাৰ্ডিঅলজিষ্ট, কালি মই কৈছোঁৱেই ডক্টৰ প্ৰণৱজ্যোতি যি ৰাতিৰ পৰাই লাগি আছিলে, তেওঁৰ লগত আহিছেও তেওঁৰ কাৰ্ডিঅলজিষ্ট এছিষ্টেণ্ট প্ৰফেচৰ এগৰাকীক দিয়া হৈছিলে। গতিকে কাৰ্ডিঅলজিয়ে হওক, আমাৰ নিউৰলজিয়ে হওক বা আমাৰ ৰেছপিৰেটৰী মেডিচিনে হওক, সকলোৱে চাই আছে। মেডিচিনৰ মানুহ অহৰহ লাগিয়ে আছে। এনাস্থেচিয়াৰ ক্ৰিটিকেল কেয়াৰ প্ৰিয়ম শইকীয়া নিজেই তাত তত্বাৱধানত চাই আছে। গতিকে আমাৰ এটা বৃহৎ চিকিৎসকৰ গোট এটাই তেওঁক চোৱা চিতা কৰি আছে। গতিকে কমলপুৰত পুঠিমাৰী নৈত জাপ দিয়া মাতৃ ৰুমি ডেকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি SDRF আৰু NDRFে অভিযান চলাই উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ। বুধবাৰে নৈৰ পৰা উদ্ধাৰ কৰিছিল ডাঙৰ পুত্ৰৰ মৃতদেহ। উল্লেখ্য যে মঙলবাৰে 2 পুত্ৰসহ পুঠিমাৰী নৈত জাপ দিছিল ৰুমি ডেকা নামৰ মহিলাগৰাকীয়ে। ঘটনাৰ পাছতে মহিলাগৰাকীয়ে সৰু পুত্ৰক জীৱনতে উদ্ধাৰ কৰিছিল এজন প্ৰত্যক্ষদৰ্শী লোকে। আজি যোৱা 3 দিন আগতে আমাৰ পুঠিমাৰী নদীত জঁপিয়াই আত্মহত্যা কৰা 8 গাঁৱৰ মহিলা নীলমণি ডেকাৰ মৃতদেহ আজি SDRFে অলপ কিছু সময় আগতে উদ্ধাৰ কৰে।
তিনিদিন ধৰি তেওঁলোকে অপাৰেশ্যন চলাই আছিলে আৰু আজি সফল হৈছে। পুঠিমাৰী নৈত মাতৃ ৰুমি ডেকাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। 3 দিন পূৰ্বে আত্মহত্যা কৰিছিল 2 পুত্ৰসহ ৰুমি ডেকা নামৰ মহিলাগৰাকীয়ে। ইতিমধ্যে এজন পুত্ৰ জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল প্ৰত্যক্ষদৰ্শী লোকসকলে আৰু আজি মাতৃগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। SDRF আৰু NDRFে উদ্ধাৰ কৰিলে মৃতদেহটো। এই বিষয়ে আমাক সবিশেষ জনাব সীমান্ত দাস আমাৰ সাংবাদিক। সীমান্ত, আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিম। ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰুমি ডেকাৰ। হয় প্ৰিয়ংকা, যোৱা মঙলবাৰে যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল, এগৰাকী মাতৃ 2 সন্তানক লৈ পুঠিমাৰী নৈত জাপ দি আত্মহত্যা কৰিছিল আৰু সেই মুহূৰ্তত এজন প্ৰত্যক্ষদৰ্শীয়ে লগে লগে সৰু পুত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ডাঙৰ পুত্ৰ আৰু মাতৃগৰাকী অৰ্থাৎ ৰুমি ডেকাক উদ্ধাৰ কৰিব পৰা নাছিল। তাৰ পিছত SDRF আৰু NDRFে মঙলবাৰ আৰু বুধবাৰৰ দিনটোত উদ্ধাৰ অভিযান চলাইছিল যদিও বুধবাৰে আবেলি ভাগত সন্ধিয়াৰ আগে ডাঙৰ পুত্ৰক মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আজি তৃতীয় দিনা অভিযানত নামিয়ে 10-15 মিনিট পিছতে ৰুমি ডেকা অৰ্থাৎ মাতৃগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনীয়ে। আৰু ইতিমধ্যে আমি গম পোৱা মতে আমাক যিগৰাকী আৰক্ষীৰ চক্ৰ বিষয়া আছে তেখেতে আমাক জনোৱা মতে ৰুমি ডেকাৰ পিতৃৰ পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে ৰুমি ডেকাৰ স্বামীৰ ওপৰত কমলপুৰ থানা আৰক্ষী থানাত গোচৰ এটা দিয়া বুলি আমাক জানিবলৈ দিছে আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিবলৈ লৈছে। হয়, আৰক্ষীয়ে কিবা প্ৰকাশ কৰিছে নেকি? কাৰণ ৰুমি ডেকাই 2 পুত্ৰসহ এনেদৰে চৰম পন্থা হাতত লৈছিল, আত্মহত্যাৰ দৰে বাছি লৈছিলে। তেওঁৰ ঘৰৰ আসন্তি নে আন কিবা ঘটনা হ'ব পাৰে? এই বিষয়ত আৰক্ষী প্ৰশাসন বা স্থানীয় প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ পাৰিবাৰিক কন্দল আছিল নে আৰ্থিক দৈন্যতা আছিল, এই ক্ষেত্ৰত আৰু আৰক্ষীয়ে কোনো ধৰণৰ এতিয়ালৈকে, যিহেতুকে আজি এই অলপ আগতে মৃতদেহটো উদ্ধাৰ হ'ল, সেই হেতুকে তদন্ত আৰম্ভ কৰিব লৈছেহে। গতিকে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত এই বিষয়ত আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য দিয়া নাই। সৰু পুত্ৰক জীৱনতে উদ্ধাৰ কৰা হৈছিল, তেওঁ বয়স কিমান আৰু তেওঁ কিবা কৈছে নেকি? সৰু পুত্ৰ বয়স হ'ল 4 বছৰ, যিয়ে ভালদৰে এতিয়াও কথা ক'বই নোৱাৰে। গতিকে তেওঁ কোনো ধৰণৰ এতিয়ালৈকে ভাষ্য দিয়া নাই। হয়, ধন্যবাদ জনাইছো শ্ৰীমন্ত দাস। খবৰৰ মাজলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জুনাই অধিৱেশনক লৈ এতিয়া উত্তপ্ত চেৰেণ পথাৰ। অহা 10 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ ধেমাজিৰ চিমেণ্ট চাপৰি চেৰেণ পথাৰত অনুষ্ঠিত হ'ব অধিৱেশন। পৰমানন্দ আত্মা সমন্বয় ক্ষেত্ৰত এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে নিৰ্মাণ কাৰ্যত জড়িত ভকতসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে সেৱা বাহিনী আৰু একনিষ্ঠ সেৱকসকলৰ। নিৰ্মাণ অৱস্থাত আছে 168টা প্ৰতিনিধি শিবিৰ। নিৰ্মাণ কাৰ্য চলিছে বিশালকায় প্ৰেক্ষাগৃহ, ভোজনালয়ৰ লগতে বহু শিবিৰ। আগবঢ়াইছো মন বিকাশ বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশন এই জুনাই চিমেণ্ট চাপৰি চেৰেণ পথাৰত অনুষ্ঠিত হ'ব আৰু আমি উপস্থিত থকা এই চেৰেণ পথাৰৰ সুবিশাল পথাৰত এতিয়া দিনে নিশাই কাম চলিছে, নিৰ্মাণ কাৰ্য চলিছে, শিবিৰকে ধৰি বিভিন্ন আন্তঃগাঁথনি কাম চলিছে। ইয়ালৈ অহা পকী বা পথ সমান্তৰালভাৱে ইয়াৰ মূল মণ্ডপ, ইয়াৰ ভোজনালয়, ইয়াৰ প্ৰায় 100টা যি আচলতে শিবিৰ, আচলতে যিসকল তেওঁলোকৰ ভকত আৰু বাপ সমস্ত যিসকলে ইয়ালৈ আচলতে আহিব তেওঁলোকক আদৰিবলৈ সাজু হৈছে চিমেণ্ট চাপৰি এই তথা জোনাই জিলা আচলতে শংকৰদেৱ সংঘৰ উদ্যোক্তা সমিতি। আমি জানিব বিচাৰিম, যিহেতু তেওঁলোকৰ উদ্যোক্তা সমিতি আছে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম বা সেৱা বাহিনী আছে। আমি এগৰাকী আইক লগ পাইছোঁ, আমি তেওঁৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে আপুনি? আমি চিচিবঙা হেৰি কেতিয়াৰ পৰা লাগি আছে? আমি 9টামান বজাব লাগি আছো। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভকতৰ লগ পাইছো। কিমান শাখাই কাম চলি আছে একেলগতে? একেলগতে আমাৰ প্ৰাথমিক বৃন্দাবন প্ৰাথমিক কিমানজন আহিছে আপোনালোকে? আমাৰ আহিছো আকৌ এইখিনি গোটেইখিনি আৰু
কেনেকুৱা অনুভৱ আজি এতিয়া দেখিছোঁ আপুনি নিজেও কাম আপোনালোকে লাগি আছে। বহুত হেঁপাহ লাগিছে, বহুত আশাৰে আহিছোঁ হয়। আৰু ভকতে যাতে দুখ পাব বুলিয়ে চিন্তা লাগিছে, কিন্তু উশাহে লাগি আছোঁ আৰু যিমান পাৰোঁ আহিম বুলি চেষ্টা কৰিছোঁ, কামত লাগিম বুলি চেষ্টা কৰিছোঁ। হয়, আচলতে ভক্তিৰসত বুৰ যাব 3টা দিন 10, 11, 12 ফেব্ৰুৱাৰী যি চিমেণ্ট চাপৰি যি আচলতে প্ৰাদেশিকৰ এই আচলতে 92 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ বাবে কিন্তু প্ৰতিখন প্ৰাথমিক শাখাই জোনাই জিলা শাখাৰ যি অন্তৰ্গত প্ৰতিখন প্ৰাথমিক শাখাই কিন্তু ব্যস্ত হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনক লৈ ইতিমধ্যে যি আচলতে এটা উখল মাখল পৰিৱেশ চেৰন পথাৰত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। সুবিশাল মণ্ডপ ইয়াতে তৈয়াৰ কৰা হৈছে আৰু প্ৰায় 10,000 ভকত আইসকলে ইয়াতে বহিব পৰাকৈ ভোজনালয় ব্যৱস্থা কৰা হৈছে। আৰু এটা কথা ইয়াতে যি আচলতে লক্ষ লক্ষ ভকতৰ আগমন ঘটিব এইকেইটা দিনত, আৰু এইসকল ভকত আইসকলক আদৰিবলৈ সাজু হৈছে ইয়াৰ আদৰণি সমিতি। আজিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত 3দিনীয়াকৈ আৰম্ভ হৈছে জোনবিল মেলা। ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল শিৱনাথত মাংগলিক পূজা অৰ্চনাৰ আৰম্ভ কৰা হয় মেলাৰ। পৰম্পৰাগত ৰীতি নিয়ম অনুসৰি পূজা অৰ্চনা আগবঢ়ায় বিষয়ববীয়াসকলে আৰু তাৰ পাছতে মেলাথলীত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী। মেলাথলীত উপস্থিত পাহাৰৰ মামা মামীসকল আৰু নিজ হাতেৰে উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিবলৈ লৈ আহিছে ভৈয়ামৰ চিৰা, পিঠা, সান্দহ, শুকান মাছকে আদি কৰি বিভিন্ন সামগ্ৰী। আজিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত 3দিনীয়াকৈ আৰম্ভ হৈছে জোনবিল মেলাৰ। ঐতিহাসিক গোভা দেউৰাজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল শিৱনাথত মাংগলিক পূজা অৰ্চনা কৰা হয়। তাৰ পিছতে মেলাৰ শুভাৰম্ভ কৰা হয়। পূজা অৰ্চনা আগবঢ়ায় আৰু ইয়াৰ পিছতে মেলাথলীত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী। আগবঢ়াইছোঁ অজয় পলৰ বিশেষ প্ৰতিবেদন। নিশ্চয়কৈ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ আজি প্ৰথম দিন, আৰু প্ৰথম দিনা দেখা গৈছে জোনবিলৰ পাৰত এক উখল মাখল পৰিৱেশ। আৰু মই এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ জোনবিল মেলাৰ, যিহেতু আজি প্ৰথম দিন আৰু প্ৰথম দিনাৰ পুৱাৰ যি মাংগলিক কাৰ্যসূচী আছিলে পূজা অৰ্চনা, সেই পূজা অৰ্চনাৰ পিছত মেলাথলীত আগমন ঘটিছে পাহাৰৰ মামা মামীসকল, আৰু তেওঁলোকে নিজৰ যি উৎপাদিত সা সামগ্ৰী, পাহাৰৰ যি কৃষিজাত সামগ্ৰী, সেই সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এনেধৰণে মেলাথলীত আহি উপস্থিত হৈছে। আৰু খেৰ আৰু নৰাৰে পজা যি অস্থায়ী পজা, সেই পজাত তেওঁলোকে নিশাটো কটাব, আৰু এনেধৰণে নিশাটো কটাই কাহিলি পুৱাই যিহেতু বিনিময় প্ৰথা আছে, সেই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ আদি বিভিন্ন সামগ্ৰীৰ সৈতে তেওঁলোক বিনিময় কৰিব। আৰু সেই বিনিময়ৰ যি সামগ্ৰী, সেই সামগ্ৰীৰে তেওঁলোকে পাহাৰত পুনৰ উভতি গৈ তাত বিহু উদযাপন কৰিব। মেলা উদযাপন সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈ ডাঙৰীয়া আছে আমাৰ সৈতে, আমি তেওঁৰ পৰা আৰু সবিশেষ জানিব বিচাৰিম। আজি প্ৰথম দিন, ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গৈছে, কাইলৈ আৰু পৰহিলৈ কেনেধৰণৰ মূল কাৰ্যসূচী? ইতিমধ্যে আমাৰ আজি কাৰ্যসূচী আৰু 2টা আছে, প্ৰীতিভোজ খাব ৰজা আৰু আপোনাৰ কি কয় স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, তাৰপিছত সাংস্কৃতিক অনুষ্ঠান। অহাকালি আমাৰ ৰাতিপুৱাৰ পৰাই বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব পাহাৰ ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ মাজত। তাৰপিছতে আমাৰ জোনবিলত মাছ মাৰিব, মাছ মৰাৰ পিছত আৰু মানে আমাৰ দৰবাৰ বহিব, গোভাৰজাৰ দৰবাৰ 18 গৰাকী তিৱা ৰজা ইয়াত যোগদান কৰিব। আৰু আমাৰ সেই দৰবাৰৰ মুখ্য অতিথি হিচাপে এবাৰ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ। আৰু তেখেতে এইবাৰ ৰাজভাতা বৃদ্ধি কৰিছে তিৱা ৰজাসকলক, যে আগতে 1 লাখ আছিলে, এবাৰ 1,25,000 কৰিলে। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাতে তেখেতে চেক দি দিব তিৱা ৰজাসকলক। আৰু তেখেতে আমাৰ জোনবিলৰ যিবিলাক সমস্যা সম্পৰ্কে আমি তেখেতক অৱগত কৰিম আৰু ইয়াতে আলোচনা কৰিম বুলি কৈছে। গতিকে তেখেতে আমাৰ মুখ্য অতিথি হিচাপে অহাকালি থাকিব। তাৰপিছতে আপোনাৰ জোনবিলত আকৌ সেইদিনাখনে জোনবিলত সমূহীয়া মাছ মৰা হ'ব আৰু গধূলি সাংস্কৃতিক অনুষ্ঠানবিলাক
আমাৰ অনুষ্ঠিত হ'ব আৰু তৃতীয় দিনাখন আমাৰ গোভা ৰজাই প্ৰত্যেকৰ ওপৰত কৰ সংগ্ৰহ কৰিব ইয়াতে তাৰপিছত অৰম বিলত আমাৰ মাছ মাৰিব তাত মাছ সুন্দৰ মাছ আছে আমাৰ বিলবোৰত আৰু ৰাতি আমাৰ অন্তিম দৰবাৰখন হ'ব মেলা অন্ত হ'ব 9টা বজাত আৰু অন্তিম দৰবাৰখন হ'ব আমাৰ 11টা বজাত অন্তিম দৰবাৰখন হ'ব আৰু মেলা অন্ত টকত আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক ভুৱা পেট তৈয়াৰ কৰি এগৰাকী শিক্ষকক দিছিল ধন দাবী পত্ৰ ধৃত যুৱকজনৰ নাম হৈছে মহম্মদ সিৰাজুল হুছেইন দাবী কৰা ধন নিবলৈ আহোঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ধৃত সিৰাজুলৰ ঘৰ হৈছে কাকজানৰ দেৱান গাঁৱত আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ